মুহূৰ্তত এটা ব্ৰেকিং নিউজ নাগালেণ্ডৰ ইচাংচি বস্তিত আবদ্ধ টিয়ক থানা আৰু চেলেংঘাট আৰক্ষী চকীৰ নেতৃত্বত যোৱা এটা দলটোৰ নেতৃত্বত আছিল টিয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গংগা ফুকন আৰু চেলেংঘাট আৰক্ষী চকীৰ বিষয়া যতীন বৰা। নগৰ আক্ৰমণত গুৰুতৰভাৱে আহত অসম আৰক্ষী জোৱান আৰু সংকটজনক অৱস্থাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ। মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তত এতিয়া চেপা উত্তেজনাই বিৰাজ কৰিছে। নাগালেণ্ডত অভিযান চলাবলৈ যোৱা অসম আৰক্ষীৰ এটা দলক আবদ্ধ নগাৰ টিয়ক আৰু চেলেংঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গংগাৰাম ফুকন আৰু যতীন বৰাসহ আৰক্ষী দলটোক গাড়ীৰ সৈতে আবদ্ধ কৰে নাগালেণ্ডৰ ৰিয়াংচি বস্তিত নগা দুৰ্বৃত্তই। আৰক্ষীৰ দলটোৱে গাড়ী চোৰৰ বিৰুদ্ধে চলাবলৈ গৈছিল অভিযান আৰু এই অভিযানতে আবদ্ধ কৰি ৰাখে নগা দুৰ্বৃত্তই। পুনৰ জনাইছোঁ এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ নাগালেণ্ডৰ ইচাংচি বস্তিত আবদ্ধ টিয়ক থানা আৰু চেলেংঘাট আৰক্ষী চকীৰ নেতৃত্বত যোৱা এটা দলটোৰ নেতৃত্বত আছিল টিয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গংগা ফুকন আৰু চেলেংঘাট আৰক্ষী চকীৰ বিষয়া যতীন বৰা। গাড়ী চোৰৰ সন্ধানত গৈছিল এই দলটো আৰু নগা দুৰ্বৃত্তই আবদ্ধ কৰি ৰাখে চেলেংঘাট আৰু টিয়ক আৰক্ষী থানাৰ বিষয়াসকলক। মুহূৰ্তত এটা ব্ৰেকিং নিউজ নাগালেণ্ডৰ ইচাংচি বস্তিত আবদ্ধ টিয়ক থানা আৰু চেলেংঘাট আৰক্ষী চকীৰ নেতৃত্বত যোৱা এটা দলটোৰ নেতৃত্বত আছিল টিয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গংগা ফুকন আৰু চেলেংঘাট আৰক্ষী চকীৰ বিষয়া যতীন বৰা। নগৰ আক্ৰমণত গুৰুতৰভাৱে আহত অসম আৰক্ষী জোৱান আৰু সংকটজনক অৱস্থাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ। মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তত এতিয়া চেপা উত্তেজনাই বিৰাজ কৰিছে। নাগালেণ্ডত অভিযান চলাবলৈ যোৱা অসম আৰক্ষীৰ এটা দলক আবদ্ধ নগাৰ টিয়ক আৰু চেলেংঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গংগাৰাম ফুকন আৰু যতীন বৰাসহ আৰক্ষী দলটোক গাড়ীৰ সৈতে আবদ্ধ কৰে নাগালেণ্ডৰ ৰিয়াংচি বস্তিত নগা দুৰ্বৃত্তই। আৰক্ষীৰ দলটোৱে গাড়ী চোৰৰ বিৰুদ্ধে চলাবলৈ গৈছিল অভিযান আৰু এই অভিযানতে আবদ্ধ কৰি ৰাখে নগা দুৰ্বৃত্তই। পুনৰ জনাইছোঁ এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ নাগালেণ্ডৰ ইচাংচি বস্তিত আবদ্ধ টিয়ক থানা আৰু চেলেংঘাট আৰক্ষী চকীৰ নেতৃত্বত যোৱা এটা দলটোৰ নেতৃত্বত আছিল টিয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গংগা ফুকন আৰু চেলেংঘাট আৰক্ষী চকীৰ বিষয়া যতীন বৰা। গাড়ী চোৰৰ সন্ধানত গৈছিল এই দলটো আৰু নগা দুৰ্বৃত্তই আবদ্ধ কৰি ৰাখে চেলেংঘাট আৰু টিয়ক আৰক্ষী থানাৰ বিষয়াসকলক। মুহূৰ্তত এটা ব্ৰেকিং নিউজ নাগালেণ্ডৰ ইচাংচি বস্তিত আবদ্ধ টিয়ক থানা আৰু চেলেংঘাট আৰক্ষী চকীৰ নেতৃত্বত যোৱা এটা দলটোৰ নেতৃত্বত আছিল টিয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গংগা ফুকন আৰু চেলেংঘাট আৰক্ষী চকীৰ বিষয়া যতীন বৰা। নগৰ আক্ৰমণত গুৰুতৰভাৱে আহত অসম আৰক্ষী জোৱান আৰু সংকটজনক অৱস্থাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ। মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তত এতিয়া চেপা উত্তেজনাই বিৰাজ কৰিছে। নাগালেণ্ডত অভিযান চলাবলৈ যোৱা অসম আৰক্ষীৰ এটা দলক আবদ্ধ নগাৰ টিয়ক আৰু চেলেংঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গংগাৰাম ফুকন আৰু যতীন বৰাসহ আৰক্ষী দলটোক গাড়ীৰ সৈতে আবদ্ধ কৰে নাগালেণ্ডৰ ৰিয়াংচি বস্তিত নগা দুৰ্বৃত্তই। আৰক্ষীৰ দলটোৱে গাড়ী চোৰৰ বিৰুদ্ধে চলাবলৈ গৈছিল অভিযান আৰু এই অভিযানতে আবদ্ধ কৰি ৰাখে নগা দুৰ্বৃত্তই। পুনৰ জনাইছোঁ এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ নাগালেণ্ডৰ ইচাংচি বস্তিত আবদ্ধ টিয়ক থানা আৰু চেলেংঘাট আৰক্ষী চকীৰ নেতৃত্বত যোৱা এটা দলটোৰ নেতৃত্বত আছিল টিয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গংগা ফুকন আৰু চেলেংঘাট আৰক্ষী চকীৰ বিষয়া যতীন বৰা। গাড়ী চোৰৰ সন্ধানত গৈছিল এই দলটো আৰু নগা দুৰ্বৃত্তই আবদ্ধ কৰি ৰাখে চেলেংঘাট আৰু টিয়ক আৰক্ষী থানাৰ বিষয়াসকলক।